ওয়েলকাম ফ্ৰেণ্ডছ এইটো আমাৰ সেকেন্ড সেশন হয় তো এইটো সেশনত আপোনালোকক দেখুৱাম কেনেকৈ আপোনালোকে গডিডিৰ পৰা আপোনালোক অলৰেডি আমি এইটোৰ বিষয়ে আপোনালোকক অলৰেডি মই কৈছোৱে আমাৰ কাৰেন্ট ওয়েবসাইট বিলাক আপোনালোকক দেখুৱালো ব্লগাৰ কি হয় সেইখিনি আপোনালোকক ক'লো গডিডি কি হয় সেইখিনিও ক'লো এতিয়া গডিডিৰ পৰা আমি ডমেইনটো কিনিম তো ডমেইনটো কিনাৰ কাৰণে আপোনালোকে যেটো হোষ্ট ডমেইনৰ ওয়েবসাইট হয় তাতে যাব লাগিব গুগলত আপোনালোকে টাইপ কৰিব লাগিব মই আপোনালোকক দেখুৱাইছো কেনেকৈ আপোনালোকে কৰিব ঠিক আছে গুগলত আপোনালোকে টাইপ কৰিব godaddy.com বুলি লিখিলে হ'ব নহলে godaddy লিখি আপোনালোকে এইটো ওপৰৰ যেটো লিংক হয় বা godaddy.com ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ওয়েবসাইটটো খুল খাব খুল খোৱাৰ পিছত আপোনালোকে সাইন ইন কৰিব সাইন ইন কৰিলে এনেকুৱা ইন্টাৰফেস এটা আহিব এতিয়া আমি আমাৰ প্ৰডাক্টত আছো মাই প্ৰডাক্ট অৰ্থাৎ এইটো মোৰ হেৰি হয় পেজ হয় তো মাই প্ৰডাক্টত আপোনালোকে গডিডিত আহাৰ পিছত এনেকুৱা আপোনালোকে একো দেখা নাপায় বাৰু মই আপোনালোকক দেখুৱাই দিছো কি এক্স্যাক্টলি দেখা পায় গডিডিত আহিলে দেখা পাব তো ইয়াতে আপোনালোকে যেতিয়া আহাৰ পিছত আপোনালোক মই সাজেষ্ট কৰো আপোনালোকে ইয়াতে সাইন ইন কৰি লব কাৰণ মই অলৰেডি সাইন ইন কৰা আছে গতিকে ইয়াতে মোৰ নামটো দেখুৱাই আছে তো সাইন ইন কৰি মই মাই প্ৰডাক্টত অৰ্থাৎ মাই প্ৰডাক্টত গুছি গলো তো মাই প্ৰডাক্টত গুছি যোৱাৰ পিছত এনেকুৱা পেজ আহিব ঠিক আছে তো মাই প্ৰডাক্টত মোৰ কি ডমেইন কানেক্ট কৰা আছে কি ওয়েবসাইট চলি আছে হেকেটা আহিছে এইকেটা এটা ওয়েবসাইট দুটা তিনটা চাৰিটা ওয়েবসাইট আৰু ইয়াতে এটা দেখা পাইছে ইয়াতে এটা এইটো একচুয়ালি ওয়ার্ডপ্রেসত হয় তো এইটো ইয়াতে ব্লগাৰত কানেক্ট নাই তো মোট পাঁচটা ওয়েবসাইট আমাৰ চলি আছে তো মই আপোনালোকক দেখুৱাম ইয়াতে আপোনালোকে কেনেকৈ নতুন কিনিব গডিডিৰ পৰা তো মই আপোনালোকক দেখুৱাই আছো ঠিক আছে ইয়াতে যেতিয়া এইটো ইন্টাৰফেস আহিব আপোনালোকে সাইন ইন কৰাৰ পিছত ইয়াতে সাইন ইন অপচন আহিছে বা সাইন ইন নাহি মই যেহেতু লগ ইন কৰিছো ইয়াতে আপোনালোকে লিখিব যেটো আপোনালোকে ডমেইন কিনিব গৈছে সাপোজ আপোনালোকে কি ডমেইনৰ কোনটো ওপৰত আপোনালোকে কাম কৰিব কৈছে সাপোজ আপোনালোকে কিবা মোবাইলৰ ৰিভিউ দিব বা কিহৰ ওপৰত আপোনালোকে ইন্টাৰেষ্ট আছে হেইটো ইন্টাৰেষ্টত ৰিলেটেড আপোনালোকে ইয়াতে ডমেইন কিনিব ঠিক আছে কাৰণ হেইটো ডমেইনটো কিনিলেহে আপোনালোকৰ সোনকালে ৰেংক হ'ব গুগলত তো সাপোজ মই কি কিনিম মোৰ দেখা দেখি আপোনালোকে কিনিব তেনেকুৱা নহয় তো সাপোজ মই ইয়াতে কিনিব গৈ আছো মই আপোনালোকক দেখুৱাই দিছো সাপোজ বন্ধুসকল মই ইয়াতে জবৰ ৰিলেটেড কিবা ওয়েবসাইট এটা কিনিব খুজিছো ঠিক আছে অৰ্থাৎ ডমেইন কিনিব এটা খুজিছো তো মই এটা সাপোজ এনেকুৱা লিখিলো jobadda.in ঠিক আছে কাৰণ .in টো মই কম টকাতে পাই আছো কিন্তু আপোনালোকে ট্ৰাই কৰিব এইটো একচুয়ালি মোৰ নালাগে মই এনে আপোনালোকক দেখুৱাৰ কাৰণে কিনি আছো একচুয়ালি মোৰ এইটোত একো কাম কৰা ইন্টাৰেষ্ট নাই তথাপি মই আপোনালোকক দেখুৱাৰ কাৰণে কিনি আছো ঠিক আছে তো এনেকুৱা আহাৰ পিছত আপোনালোকে অলৰেডি কিনিছে কোনোবা এইটো jobadda is taken তো এইটো আপোনালোকে কিনিব নোৱাৰিব তো যদি আপোনালোকে .com কিনিব খুজিছে .com দি এবাৰ চাব পাৰে আপোনালোকৰ যেটো ইন্টাৰেষ্ট হেইটোতে কিনিব ঠিক আছে এইটো কোনোবাই কিনিছে jobadda already taken বুলি দেখুৱাইছে তো আমি অলপ বদলাই লম jobadda job news assam বুলি দিলে .in job news assam.in সার্চ কৰিলো মই সার্চ কৰি চাও এইটো কোনোবাই লৈছে তো অলৰেডি কিনা বস্তুবিলাক আপোনালোকে কিনিব নোৱাৰিব ঠিক আছে কোনোবাই অলৰেডি কিনি ওয়েবসাইট বনাইছে বা এনেকুৱাই কিনি ৰাখি দিছে তো অলপ ভাবি লওক আপোনালোকে কি কিনিব ঠিক আছে তো আপোনালোকে ইয়াতে চাব পাৰে assam.in মই দিলো tet.assam.in তো এইটো अवेलेबल বুলি দেখুৱাই আছে 149 টকা ঠিক আছে তো মই এইটো আপোনালোকক কন্টিনিউ টু কাৰ্ট বুলি দিছো tet.assam তো अवेलेबल বুলি দেখুৱাইছে তো এইটো কিনিব পাৰি ঠিক আছে তো 149 এক্স্যাক্টলি নহয় তো ৰেজিষ্ট্ৰেচন ফিস লব এৰাউন্ড 500 600 টকা যাই পৰিব তো ইয়াতে এটা প্ৰফেশনাল ইমেইল আইডি দেখুৱাই আছে লাগিব যদি আপোনালোকে প্ৰত্যেক মাহত 29 रुपीस দিব লাগিব তো কোনোবাক লাগিলে লব পাৰে তো মোক নালাগে তো ইয়াতো নো থ্যাঙ্কস বুলি দিয়া আছে তো নো থ্যাঙ্কস গুটেখিনি নো থ্যাঙ্কস দি মই কন্টিনিউ টু কাৰ্ড দি দিছো তো কন্টিনিউ টু কাৰ্ড দিয়াৰ পিছত এনেকুৱা এটা ইন্টাৰফেস আহিব তো ইয়াতে আহাৰ পিছত আপোনালোকে পেমেন্ট কৰিব লাগিব ইয়াতে দেখা পাইছে আপোনালোকে 2 বছৰৰ কাৰণে ৰেজিষ্ট্ৰেচন দি আছে tet.assam.in অৰ্থাৎ 2 বছৰলৈকে আপোনালোকে আৰু একো টকা দিব নালাগে গডিডিত কিন্তু মই 1 বছৰৰ কাৰণে ল'ব লাগিব মিনিমাম 1 বছৰ ল'ব পাৰি
ঠিক আছে তো এক বছৰ যেতিয়া এক বছৰ কৰিলে 399 অৰ্থাৎ 33% অফ বুলি দেখাইছে 399 ত মোৰ হৈ যাব গোটেইখিনি আৰু টেক্স ইনক্লুড টেক্স তো টেক্স কিমান আহিছে টেক্স 71 তো দুটাই টেক্স মিলিকে আপোনালোকৰ যদি আপোনালোকৰ টেক্স নাম্বাৰ আছে তেতিয়ালে আপোনালোকে দিকে এটো কম টকাটো ল'ব পাৰে ঠিক আছে তো ইয়াতে 399 প্লাস 470 তো 470 ত মই এটো লৈ আছো তো লোৱাৰ কাৰণে আপোনালোকে নেট বেংকিং বা ডেবিট কাৰ্ড বা ইউপিআই গুগল পে দিও আপোনালোকে দিব পাৰে তো মই নেট বেংকিংৰ পৰা দি আছো নেট বেংকিংত মই ক্লিক কৰিলো ক্লিক কৰি মই নেক্সট কমপ্লিট পাৰচেজ বুলি দিলো কমপ্লিট পাৰচেজ কৰাৰ পিছত আপোনালোকে ইয়াতে এনেকুৱা এটা ইন্টাৰফেস আহিব তো ইয়াতে আহাৰ পিছত আপোনালোকে কি কৰিবলৈ মই আপোনালোকক দেখুৱাই দিছো ইয়াতে আপোনালোকে একচুয়ালি নেট বেংকিং টো মই সিলেক্ট কৰিলো সিলেক্ট নেট বেংকিং বেংকটো সিলেক্ট কৰিব লাগিব বা আপোনালোকে এটো পেমেন্টটো সকলোৱে কৰিব পাৰিব কোনো ডাউট নাই তথাপি মই আপোনালোকক দেখাই দিছো ষ্টেট বেংক অফ ইণ্ডিয়া মই সিলেক্ট কৰিলো তো সেভ দিস কাৰ্ড আপোনালোকে সেভ কৰিব পাৰে নেক্সট যদি পেমেন্ট কৰিব খুজে মই সেভ নকৰো মেক এ পেমেন্ট 470.82 ঠিক আছে তো এইখিনি দিয়াৰ পিছত মই ইয়াতে লগইন পাসওয়ার্ডও দি দিছো দিয়াৰ পিছত পেমেন্টটোৰ কাৰণে এটো 470 মই কনফাৰ্ম কৰিলো কনফাৰ্ম কৰাৰ পিছত ওটিপি আহিব মোৰ তাত ওটিপি আহি গৈছে মোবাইলত ওটিপি আহিব যেটো 96577335 ঠিক আছে তো ওটিপি টো আপোনালোকে ইয়াতে দিয়াৰ পিছত কনফাৰ্ম কৰিব পেমেন্ট সাকসেসফুল ঠিক আছে এটো পেমেন্ট সাকসেসফুল বুলি দেখাইছে তো এটো ৰিডাইৰেক্ট হলেকে আপোনালোকে অলপ ৰখিব তো পেমেন্ট সাকসেসফুল হোৱাৰ পিছত এইটো আপোনালোকৰ কাৰ্ডত কমাই যাব তো মই দেখাইছো থ্যাঙ্কস ফৰ অৰ্ডাৰ ঠিক আছে তো এইটো আপোনালোকে কোড যাই পাবো আপোনালোকে ইয়াতে যাব আপোনালোকৰ যেটো একাউন্ট ইয়াতে যাইকে মাই প্ৰডাক্টত যাব মাই প্ৰডাক্টত আহাৰ পিছত আপোনালোকে tatasam.in আহি গল তো tatasam.in ইয়াতে আহাৰ পিছত আপোনালোকে কি কৰিব কি নাই আপোনালোকক গোটেইখিনি মই দেখুৱাই দিম তাৰ আগতে আপোনালোকক দেখুৱাই এইটো আমাৰ যেটো এবাউট GoDaddy আৰু ৰেজিষ্ট্ৰেচন ইন গোটেইখিনি হল এতিয়া আমি আপোনালোকক ব্লগাৰত কেনেকৈ এইটো কানেক্ট কৰিব তাৰ আগতে আপোনালোকে যদি আপোনালোকে ফ্ৰেছ হয় তেতিয়ালে আপোনালোক ব্লগাৰত যাইকে আপোনালোকক দেখুৱাও মই কেনেকৈ আপোনালোকে ব্লগাৰ বুলি লিখিব BLOGGER ব্লগাৰ এনেকুৱা এটা ইন্টাৰফেস আহিব আপোনালোকে ইয়াতে দেখা পাইছে ব্লগাৰ যেতিয়া আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস আহিব আপোনালোকে ইয়াতে আপোনালোকে জি সাপোজ আপোনালোকে ডমেইনটো কিনিছে ডমেইনৰ নামত আপোনালোকে ট্রাই কৰিব ডমেইন যেটো নামত কিনিছে সাপোজ মই ডমেইনটো কিনিলো কি টেট আসাম তো মই ইয়াতে টেট আসাম আপোনালোক সৰু আখৰ দিব পাৰে ডাঙৰ আখৰ দিব পাৰে তো মই এতিয়া বাৰু ডাঙৰ আখৰে দিলো SAM তো টেট আসাম দিকে আপুনি কন্টিনিউ টু ব্লগাৰ বুলি কৰি দিম ঠিক আছে তো ইয়াতে কৰাৰ পিছত তো অলৰেডি মই এইটো একচুয়ালি ইয়াতে আহাৰ পিছত আপোনালোকে তলত যাব ইয়াতে ক্লিক কৰি নিউ ব্লগ মই নিউ ব্লগত ক্লিক কৰি নিউ ব্লগত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা আহিব তো নিউ ব্লগত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে মই কি দিব খুজিছো আপোনালোকক দেখুৱাই আছো আপোনালোকে ইয়াতে টাইটেলটো দিব টেট আসাম ইয়াতে আপোনালোকে যিকোনো টেট আসাম 1 2 3 আপোনাৰ যি মন যায় তাকে দিব পাৰে আপোনালোক কোনো ইস্যু নাই ঠিক আছে ঠিক আপোনালোকে যেতিয়ালৈকে এভেইলেবল বুলি নাহে তেতিয়ালৈকে আপোনালোকে এটা বদলাই দি থাকিব এটা blogspot.com আহিছে এটো আমি চেঞ্জ কৰিম অলপ পিছত তো আপোনালোকে যিকোনো দিকে আপোনালোকে জাস্ট ব্লগটো এভেইলেবল বুলি আহিব লাগে এভেইলেবল আহাৰ পিছত এটা ৰাইট চিন আহিব আপোনালোকে যেটো এটা যিকোনো থিম এটা সিলেক্ট কৰি আপোনালোকে ক্ৰিয়েট ব্লগত আপোনালোকে এটা তলত ক্ৰিয়েট ব্লগত ক্লিক কৰিব ঠিক আছে তো ক্ৰিয়েট হৈ আছে তো আসাম টেট আসাম সাকসেসফুলি ক্ৰিয়েটেড ঠিক আছে তো এনেকুৱা আহিব এনেকুৱা আহাৰ পিছত আপোনালোকে ইয়াতে দি আছে ফাইন্ড এ ডমেইন নেম ফৰ ইউৰ ব্লগ অৰ্থাৎ আমি যেটো আপোনালোকক এতিয়া দেখালো মই কিনিলো এটা ডমেইন তো তেনেকুৱা ডমেইন যদি আপোনালোকে ইয়াৰ পৰা কিনিব গৈছে গুগলৰ পৰা তেতিয়া আপোনালোকে ক্লিক কিনিব পাৰে কিন্তু মই GoDaddyৰ পৰা অলৰেডি কিনিছো তো নো থ্যাঙ্কস বুলি দিলো ঠিক আছে
নথিংছ দিয়াৰ পিছত মই এতিয়া ব্লগ একো কাষ্ট আমাৰ ব্লগটো এতিয়া কেনেকুৱা দেখাত আপোনালোকক দেখুৱাই আছো ইয়াত এতিয়া চাওক এনেকুৱা দেখাত বৰ্তমান এনেকুৱা হৈ আছে ঠিক আছে তো এইটো লাইভ হৈ আছে আপোনালোকক যেতিয়া আপোনালোকে এইটো কোনো বন্ধুক শেয়াৰ কৰিব এইটো লিংকটো তেখেতসকলে ইয়াতে আহিব ইয়াতে কোনো পোষ্ট নাই বৰ্তমান তো ইয়াতে কোনো হেডাৰ নাই কোনো একো নাই মই আপোনালোকক পিছত কাস্টমাইজ কৰি দেখুৱাম কেনেকৈ কৰিব লাগে ঠিক আছে বাট আমি ইয়াতে কি কৰিম যেটো আপোনালোকক অলৰেডি ক'লো ৰেজিষ্ট্ৰেচন ইন ব্লগাৰটো কৰিলো ঠিক আছে ইয়াতে GoDaddyৰ পৰা ডমেইনটো কিনিলো তো ব্লগাৰ ৰেজিষ্ট্ৰেচন কৰিলো তাৰ পিছত আপোনালোকক ইয়াতে যেটো কানেক্ট ডমেইন নেম ইন ব্লগাৰ ৱেবসাইট অৰ্থাৎ আমি এটা ডমেইন নেমটো ইয়াতে ব্লগাৰত কানেক্ট কৰিম কানেক্ট কৰিলে ইয়াতে যেটো blogspot.com আছে ইয়াতে blogspot.com ৰ জগত কি আহিব আৰু 1 2 3 টো গুছি যাব ইয়াতে আহিব tetassam.in নামটো আহিব ঠিক আছে তো তাৰ কাৰণে মেইন এইখিনি ভালকে আপোনালোকে শিকিব লাগিব কেনেকৈ কৰে ঠিক আছে ইয়াৰ কাৰণে আপোনালোকে সেটিংত আহিব লাগিব ব্লগাৰৰ যেটো ড্যাশবোৰ্ড ইয়াতে তলত সেটিং আছে সেটিংত আহক সেটিংত আহাৰ পিছত বন্ধুসকল ইয়াতে সাৰ্চ প্ৰেফাৰেন্স যেটো আছে অপচন ইয়াতে যাব সাৰ্চ প্ৰেফাৰেন্স নহয় মই আপোনালোকক দেখো বেসিক সেটিংত আহিব বেসিক সেটিংত আহাৰ পিছত আপোনাৰ অৰ্থাৎ প্ৰথমতে সেটিংৰ যেটো আছে ব্লগ এড্ৰেছ ইয়াতে আপোনালোকে দেখা পাইছে ইয়াতে দিয়া আছে স্যাৰ আসাম টেট ইয়াতে আপোনালোকে সেটআপ ইয়াতে লিখা সেটআপ এ থাৰ্ড পাৰ্টি URL ফৰ ইউৰ ব্লগ তো আপোনালোকে ইয়াতে সিম্পল ক্লিক কৰিব ঠিক আছে তো থাৰ্ড পাৰ্টি URL টো কি আছে আপোনালোকে এইটো দিব www.tetassam.in অলৱেজ ইয়াতে www দিব www নিদিয়াকে কেতিয়াও এপ্লাই নকৰিব tetassam.in তো ইয়াতে দিকে আপোনালোকে ইয়াতে সেভ অপচনটো ক্লিক কৰিব ঠিক আছে সেভ অপচনটো মই ক্লিক কৰিলো তো you have not been able to verify অৰ্থাৎ ভেৰিফাই কৰিব লাগিব তাৰ কাৰণে কি কৰিব লাগিব ইয়াতে দিয়া আছে on your domain registers website locate your domain name system DNS setting and enter the following two synonyms অৰ্থাৎ ইয়াতে name label host ইয়াৰ অৰ্থাৎ name label hostৰ এগেইনষ্টত কি আছে আপোনালোকে ইয়াতে দেখা পাইছে www আৰু ইয়াতে আছে এই দুটা অৰ্থাৎ ইয়াতে দুটা লেভেল বা হোস্ট ফিল্ড আছে আৰু দুটা ডেস্টিনেশন আছে অৰ্থাৎ পয়েন্টছৰ জায়গাত আপোনালোকে কোড দিব লাগিব এখিনি মই আপোনালোকক দেখুৱা নহলে আপোনালোকে বুজি নাপাব তো তাৰ কাৰণে আপোনালোকে আমাৰ যেটো প্ৰডাক্ট আছে ইয়াতে যাম ইয়াতে যাইকে আপোনাৰ GoDaddy যাব লাগিব ইয়াতে যাইকে আপোনালোকে DNS ত ক্লিক কৰিব লাগিব ইয়াতে দেখা পাইছে আপোনালোকে DNS তো DNS ত সেটআপ DNS বা মেনেজ DNS ত ক্লিক কৰিব ইয়াতে মেইন যেটো আমাৰ সেটিং ইয়াতে কৰিব লাগিব তাত ইয়াতে আহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে এটা পাৰ্ক বুলি দিয়া আছে এ তো পাৰ্কটো আপোনালোকে পাৰিলে ডিলিট কৰি দিব ঠিক আছে ডিলিট কৰিব পাৰে নকৰিলে একো নাই ঠিক আছে তো ইয়াতে সি নেম ইয়াতে তিনটা আহিব টোটাল আৰু এ নেম চাৰিটা আহিব ঠিক আছে তো কেনেকৈ আহিব মই আপোনালোকক প্ৰথমে সি নেম দুটা এন্টাৰ কৰি মই আপোনালোকক দেখুৱাই দিছো প্ৰথমে ইয়াতে এটা সি নেম এইটো সি নেমটো আপোনালোকে কেতিয়াও ডিলিট নকৰিব ডোমেইন এইটো GoDaddy এইটো হয় তো GoDaddy এইটো ডিলিট নকৰিব আপোনালোকে বাকি দুটা ইয়াতে এন্টাৰ কৰিব পাৰে তো তাৰ কাৰণে আপোনালোকে কি কৰিব ইয়াতে চাওক ইয়াতে কি কৈছে সি নেম দুটা এন্টাৰ কৰিব দিছে প্ৰথমে www তাৰ এগেইনষ্টত আপোনালোকে কি দিব লাগিব এইটো পয়েন্টছ টুৰ জায়গাত আপোনালোকে এইটো পুট কৰিব লাগিব এইটো কপি কৰিলো পয়েন্টছ টুৰ জায়গাত তো ইয়াতে আপোনালোকে কি কৰিব ইয়াৰ এইটো যেটো এটা আছে আমি এইটো একো নধৰো আমি এইটো যেটো এইটো আছে এইটো আমি নধৰো তাৰ ওপৰটো ধৰিম তাৰ এইটো যেটো আছে ঠিক আছে তো www হোস্টৰ জায়গাত www আছে মই আপোনালোকক আৰু এবাৰ দেখুৱাই দিছো এইটো মেইন সেটিং হয় তো এইটো হোস্টৰ জায়গাত www আছে গতিকে এইটো একো কৰিব নালাগে পয়েন্টছ টুৰ জায়গাত খালি আমি এইটো কপি কৰি বহাই দিব লাগে ঠিক আছে সিম্পল হয় পয়েন্টছ টু ইয়াতে পয়েন্টছ টুৰ জায়গাত @ টো কাটিকে আমি এইটো বহাইকে সেভ কৰি দিলো সিম্পল প্ৰসেস একো টাফ নহয় নেক্সট আৰু এটা আমি এড কৰিব লাগিব তলৰটো আপোনালোকক দেখুৱাই দিছো মই এতিয়া ইয়াতে www নাই ইয়াতে হোস্ট ফিল্ডৰ জায়গাত আছে আপোনালোকে এইটো কপি কৰিব এটো কপি কৰিলো মই কপি কৰি এতিয়া আৰুটো নাই এডিট কৰিব লগে কাৰণ এটোটো আমি ডিলিট কৰিব নোৱাৰো আৰু এইটো আমি অলৰেডি কৰিলো এতিয়া আৰু এটা দিব লাগিব এড কৰিব লাগিব তো এডত ক্লিক কৰিকে আপোনালোকে ইয়াতে কি আছে টাইপ টু সিনেম তো টাইপটো আমি কি কৰিম সিনেম ঠিক আছে টাইপৰ ঠাইত আমি সিনেম কৰিলো আৰু হোস্টত আমি কি দিছিলো www বাট ইয়াতে কি আছে
www নাই আপোনালোকে অলৰেডি দেখা পাইছে ইয়াতে www নাই এইটো আছে নেক্সট আপোনাৰ পইণ্টছটোৰ জায়গাত আপোনালোকে এইটো কপি কৰিব কপি পইণ্টছটো ইয়াতে পইণ্টছটোত আমি এইটো কৰিম আৰু তাৰ এগেইনষ্টত কি আছে TTL ৰ এগেইনষ্টত আপোনালোকে ইয়াতে 1 আৱাৰ দি আছে তো 1 আৱাৰ ইয়াতো আছে তো এইটো আমি সেভ কৰি দিলো তো এইখিনি সি নেম আমাৰ গোটেইখিনি হল তিনটা সি নেম এটা ডিফল্ট আছিল এইটো থাকক বাকি আমি দুটা গুগলে ক'লে আমাক দুটা সি নেম এড কৰিব লাগে তো আমি দুটা সি নেম এড কৰিলো এতিয়া এড কৰিব লাগে এ নেম ঠিক আছে তো এ নেম এড কৰাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব এ নেম এড কৰাৰ কাৰণে আমাৰ সেটিং ইনষ্ট্ৰাকচনত যাব লাগিব বা ভিউ সেটিং ইনষ্ট্ৰাকচনত আপোনালোকে ক্লিক কৰিব ভিউ সেটিং ইনষ্ট্ৰাকচনত আহাৰ পিছত আপোনালোকে আইপি এড্ৰেছ চাৰিটা ইয়াতে ইনক্লুড কৰিব লাগিব এটো যেটো আইপি এড্ৰেছ আছে মই আপোনালোকক এ ৰেকৰ্ডছ ইজ এড 4 এ ৰেকৰ্ডছ হুইচ পইণ্টস টু গুগল আইপিছ অৰ্থাৎ চাৰিটা এ ৰেকৰ্ড আপোনালোকে বহাব লাগিব আৰু কোড বহাব লাগিব পইণ্টস টুৰ জাগাত আপোনালোকে গুগলৰ আইপি এড্ৰেছ চাৰিটা বহাব লাগিব তো মই প্ৰথমটো কপি কৰিলো আইপি এড্ৰেছ প্ৰথমটো এতিয়া মই কি দিব লাগে পাৰ্ক অৰ্থাৎ টাইপ এ ৰেকৰ্ডৰ জাগাত পইণ্টস টু জাগাত মই কি কৰিম আইপি এড্ৰেছ আৰু হোষ্টত কি দিব দিছে মই আপোনালোকক দেখুৱাই দিছো হোষ্টত আপোনালোকে মোষ্ট প্ৰবাবলি দিয়া থাকিলেও হ'ব ঠিক আছে ইয়াতে দিয়া আছে এ ৰেকৰ্ডছ which points to Google IPs তো মই দিলু points to Google IPs তো এটো সেভ কৰিলো ঠিক আছে তো এ ৰেকৰ্ডছ এটা হল তো আপোনালোকে ইয়াতে যদি ভালকে চাই আপোনালোকক মই দেখুৱাই দিছো ইয়াতে ভালকে চাওক ইয়াতে সব একেই ইয়াতে খালি গোটেইখিনি একে খালি ইয়াতে ওপৰটো 32 নেক্সট 34 নেক্সট 36 নেক্সট 38 ঠিক আছে এটো সকলোৰে ক্ষেত্ৰত একে থাকিব তো আপোনালোকে জাস্ট তাৰ পৰা কপি অলৰেডি কৰাই আছে এটা খালি 34 36 38 কৰিলে গোটেইখিনি কাম হৈ যাব তো আপোনালোকে ইয়াতে এ ৰেকৰ্ডছ আৰু এবাৰ এড কৰি দিয়ক এ ৰেকৰ্ডছ হোষ্টটোৰ জাগাত আপোনালোকে 32 নহয় 34 হ'ব পইণ্টস টু কিমান আছে আপোনালোকে এ ৰেকৰ্ডছ 600 সেকেন্ড দিয়া আছে 600 host to @ হ'ব points to এইখিনি আপোনালোকে ভুল নকৰিব এটো 1 আৱাৰ দিয়া থাকিলে হ'ব একো ইস্যু নাহে এটো হল 2 নম্বৰটো হল অৰ্থাৎ 32 34 হৈ গল এতিয়া 36 38 ঠিক আছে তো ইয়াতে এ ৰেকৰ্ডছ host to @ points to 36 হ'ব এতিয়া ডিকে সেভ নেক্সট আৰু এটা এড কৰিব লাগিল লাষ্ট এ ৰেকৰ্ডছ host to @ points to 38 1 hour बस ओके तो आपने एक बार क्रॉस वेरीफाई कर लो 32 34 36 38 তো এইখিনি আমাৰ গোডেডিৰ কাম আপোনাৰ 1 বছৰৰ কাৰণে বা 2 বছৰৰ কাৰণে শেষ হ'ল যেতিয়ালৈকে আপোনালোকে নতুন ওয়েবসাইট আৰু নেকিনে তেতিয়ালৈকে এইখিনি তাৰ একো কাম কৰিব নালাগে ঠিক আছে তো অলৰেডি আমাৰ এটা কানেক্ট হৈ গল এতিয়া আমি অলপ সময় ৰখিব লাগিব কাৰণ এইটো এতিয়া আপোনালোকে সেভ কৰিব এইটো যেটো সেভ অপচন আছে এতিয়া আপোনালোকে সেভ কৰিব ঠিক আছে সেভ কৰাৰ পিছত অলপ সময় লাগিব সেভ এতিয়া বাৰু সেভ হৈ যাব কিন্তু অলপ সময় লাগিব এইটো সেভ হ'ল ঠিক আছে কিন্তু http available is process অৰ্থাৎ https অৰ্থাৎ এইটো যেটো https মানে মই আপোনালোকক কৈ আছো ইয়াতে স্যার আমাৰ যেটো ইয়াতে মই এইটো ইয়াতে ক্লিক কৰিলো আপোনালোকে দেখা পাব https এইটো s টো যত আছে ডোমেইনত এইটো https s টো আহিব অলপ সময় লাগিব 10-15 মিনিট পিছত মই ভিডিওটো এতিয়া পজ কৰিব লাগিব কাৰণ মই আপোনালোকক দেখুৱাই আছো কি হৈছে এতিয়া যেতিয়া মই ইয়াতে ৰিফ্ৰেশ কৰিম ৰিফ্ৰেশ কৰাৰ লগে লগে ডট ইন আহিব লাগিব এইটো চাওক দিস সাইট ইজ ক্যান নট বি ৰিচ এইটো অলপ সময় লাগিব 10-15 মিনিট টাইম লাগিব তাৰ পিছত ইয়াতে চাইছে আপোনালোকে অলৰেডি ব্লগাৰছ এইবোৰ গুছি গৈছে কিন্তু আহিছে কিন্তু অলপ সময় লাগিব এইটো তো অলপ সময় মই ভিডিওটো পজ কৰিছো তো এতিয়া প্ৰায় 20 মিনিট হল 20 মিনিট পিছত মই এতিয়া আৰু এবাৰ ৰিফ্ৰেশ কৰি চাম তো ব্লগটো ব্লগাৰৰ লগত কানেক্ট হৈছে কি নাই তো ইয়াতে আপোনালোকে দেখা পাইছে যেটো ভিউ ব্লগ আছে আসাম টেটৰ তলতে ইয়াতে ভিউ ব্লগত মই নিউ ওপেন নিউ টেব কৰিম তো ইয়াতে ভিউ ব্লগ কৰাৰ পিছত চাও এতিয়া খুল খাইনি অৰ্থাৎ 123 এইটো চাওক এটা আহি গল
www.tetassam.in ৱেবছাইট খুলি গ'ল আপোনাৰ তো এনেকুৱাকৈ আপোনাৰ যেতিয়া ৱেবছাইট খুলি যাব তেতিয়া আপোনালোকে কাষ্টমাইজ অৰ্থাৎ আপোনালোকৰ এতিয়া ৱেবছাইটটো লাইভ হৈ গৈছে ঠিক আছে অৰ্থাৎ ব্লগাৰৰ লগত আপোনালোকৰ প্ৰফেচনেল এটা ডমেইন কানেক্ট হৈ গ'ল এতিয়া আপোনালোকে ইয়াতে পোষ্ট লিখিব পৰা হৈছে তাৰ আগতে আপোনালোকৰ যিটো ইয়াতে দেখা পাইছে থিমটো এইটো থিমটো আমি চেঞ্জ কৰিম অৰ্থাৎ এইটো থিমটো ইমান প্ৰফেচনেল লগা নাই তো আমি এটা চেঞ্জ কৰাৰ কাৰণে কি কৰিব লাগিব ইয়াতে যাব লাগিব সেটিংত যায়গে থিমত যাব লাগিব ইয়াতে যেটো থিম অপচন আছে থিমত যাম থিমত যোৱাৰ পিছত আপোনালোকে ইয়াতে ওপৰত ৰাইট কৰ্নাৰত দেখা পাইছে ইয়াতে লিখা আছে বেকআপ এণ্ড ৰিষ্ট'ৰ তো ইয়াতে মই ক্লিক কৰিম বেকআপ এণ্ড ৰিষ্ট'ৰ ইয়াতে অহাৰ পিছত আপোনালোকে চুজ ফাইল বুলি লিখা আছে ইয়াতে চুজ ফাইল অৰ্থাৎ মই থিমটো সিলেক্ট কৰিম চুজ ফাইলত যায় আপোনালোকে থিমটো যেতিয়া ডাউনলোড কৰিব আপোনালোকে XML ফাইল এটা পাব তো XML ফাইলটো আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব মই আপোনালোকক দেখুৱাম ক'ৰ পৰা ডাউনলোড কৰিব লাগিব কি নাই আপোনালোকক আগতে মই ডাউনলোড কৰি এপ্লাই কৰি চাও এটো এপ্লাই হৈ কিনে এটা যেতিয়া আপলোড মাৰিব XML হ'ব লাগিব ফাইলটো অলৱেজ XML ফাইলটো ডাউনলোড কৰাৰ পিছত যেতিয়া হ'ব তেতিয়া XML ফাইলটোহে আপোনালোকে কৰিব এইটো থিমটো এপ্লাই হৈ গৈছে তেতিয়া মই এটা ৰিফ্ৰেশ কৰিম আমাৰ ৱেবছাইটটো এটা কেনেকুৱা দেখাত হ'ব আপোনালোকক দেখুৱাম এইটো এতিয়া আমাৰ প্ৰফেচনেল ৱেবছাইটৰ দৰে দেখাত হৈছে আপোনালোকে এইটো চাব পাৰিছে ইয়াতে কেনেকুৱা দেখাত আছে তো ইয়াতে এইটো আপোনালোকে এইটো থিমৰ ক'ৰ পৰা ডাউনলোড কৰিছো কি নাই এইখিনি মই আপোনালোকক দেখুৱাই দিম ইয়াতে মেনু বাৰ বিলাক আপোনালোকক ইয়াতে কাষ্টমাইজ কৰিম আৰু লগতে ইয়াতে টেট আছাম ইয়াতে দেখা পাইছে ধুনীয়াকৈ আহিছে ব্ৰেকিং নিউজ এইবিলাক গোটেইখিনি আপোনালোকে যদি বিচাৰে এইবিলাক গোটেইখিনি ডিলিট কৰিব পাৰে সাৰ্চ ব্লগ ইয়াতে আহিব তো কন্টেক্ট আছ এলিমেন্ট পোৰ্টফলিঅ সিঙ্গল ব্লগ এইবিলাক গোটেইখিনি ইয়াতে সোশ্যাল প্লাগইন কেনেকুৱা ইউজ কৰিব পোষ্ট বিলাক লিখিলে ক'ত আহিব গোটেইখিনি মই আপোনালোকক দেখুৱাম তো ভিডিওটো চাই থাকক তো ইয়াতে আপোনালোকে বন্ধুসকল ইয়াতে প্ৰথমে ক'ৰ পৰা ডাউনলোড কৰিছো মই আপোনালোকক দেখুৱাম ইয়াতে অহাৰ পিছত আপোনালোকে যেতিয়া ব্লগাৰ থিম বুলি আপোনালোকে গুগলত সাৰ্চ কৰিব তো আপোনালোকে ইয়াতে goyabintemples.com ইয়াতে বহুত হাজাৰ হাজাৰ সাইট আছে আপোনালোকে যিকোনো এটাত ক্লিক কৰি আপোনাৰ যোনটো থিম ভাল লাগে এইটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে ইয়াতে চাওক ফ্ৰী ব্লগাৰ টেমপ্লেট ৰেসপন্সিভ টেমপ্লেট ইয়াতে দিয়া আছে তো ৰেসপন্সিভ টেমপ্লেট আপোনালোকে ক্লিক কৰিব তো ইয়াতে যোনটো আপোনালোকক ভাল লাগে আৰু ৰেসপন্সিভ মানে আপোনালোকক মই আপোনালোকক দেখুৱাই দিছো ৰেসপন্সিভ কি হয় নহলে আপোনালোকৰ অলপ ডাউট হ'ব আপোনালোকে ইয়াতে যেতিয়া মোবাইল ভিউত চাব এইটো সৰু কৰিব এইটো চাওক এইটো পুৰা মোবাইল ভিউ আহি আছে মোবাইলত এনেকুৱা দেখাত হ'ব চাইছেনে এটা এইটো ৰেসপন্সিভ থিম বুলি কয় কোনো বস্তু হাইড হোৱা নাই ইয়াতে যিবিলাক কন্টেনাৰ সব যেনেকুৱা তেনেকুৱা মোবাইলত এনেকুৱা আহিব ঠিক আছে তো এইটো ৰেসপন্সিভ এটা থিম হয় ৰেসপন্সিভ নহলে আপোনালোকে মোবাইলত যেতিয়া চাব বস্তুবিলাক কিছুমান বস্তু দেখা নাপায় সববিলাক বস্তু হাইড হৈ যাব ঠিক আছে তো এইখিনি ৰেসপন্সিভ থিম অলৱেজ ডাউনলোড কৰিব তো ৰেসপন্সিভ থিম ডাউনলোড কৰাৰ কাৰণে আপোনালোকে ফ্ৰী ব্লগাৰ টেমপ্লেট আহি যিকোনো ৱেবছাইটত যাইকে আপোনালোকে ডাউনলোড কৰিব পাৰে তো যোনটো আপোনালোকৰ ভাল হয় সেইটো ডাউনলোড কৰি আপোনালোকে তাৰ পিছত কাষ্টমাইজ কৰিব কাষ্টমাইজ কেনেকৈ কৰিব মই আপোনালোকক দেখুৱাম তো তাৰ কাৰণে আপোনালোকে ইয়াতে কি বস্তু নালাগে এইখিনি আপোনালোকে ডিলিট কৰি ল'ব পাৰে ঠিক আছে ইয়াতে চাওক সোশ্যাল মিডিয়া এইবিলাক আপোনালোকে প্ৰথমে ইয়াতে সিলেক্ট কৰি আপোনালোকে মোক এবাউট মি এইখিনি নালাগে তো মই ইয়াতে জাস্ট ইয়াতে ক্লিক কৰিম ইয়াতে ক্লিক কৰি মই ৰিমুভ কৰি দিম ৰিমুভ কৰি দিছো ঠিক আছে এইটো দৰকাৰ নাই ৰিমুভ ঠিক আছে এইটো ৰিমুভ হল তো সাৰ্চ ব্লগ ইয়াতে এটা আছে আপোনালোকে দেখা পাইছে ইয়াতে এটা আছে ইয়াতে এটা অৰ্থাৎ ইয়াতে আছে তো আপোনালোকে যিকোনো এটা ডিলিট কৰি দিব পাৰে তো ইয়াতে সেটিংৰ অপচনটোত যাইকে ডিলিট কৰিব পাৰে নহলে আৰু বেলেগ অপচনো আছে আপোনালোকে তাতে যাই ডিলিট কৰিব পাৰে ক'ত যাই ডিলিট কৰিব মই আপোনালোকক দেখুৱাই আছো ইয়াতে আপোনালোকে লেআউটত যাব লেআউটত যাই ইয়াতে যি লেআউট নালাগে আপোনালোকে গোটেইখিনি ডিলিট কৰি ল'ব পাৰে ইয়াতে যি নালাগে সব ডিলিট কৰি ল'ব পাৰে ঠিক আছে তো মই ইয়াতে প্ৰথমতে শৰ্টকাট ইয়াতে উপায় আছে গোটেই ইয়াতে মই হোমটো তলত নালাগে কোনো দৰকাৰ নাই আপোনালোকে যেতিয়া ৱেবছাইট বনাই হোমটো তলত নালাগে ওপৰত থাকিলে হ'ব ঠিক আছে মই আপোনালোকক দেখুৱাম হোমটো মই ডিলিট কৰিলো সোশ্যাল মিডিয়া এইবোৰ নালাগে এইটো মই ডিলিট কৰিলো যিমান আপুনি বেছি বস্তু ৰাখিব ইয়াতে সিমানে পেজটো স্পীড কমিব যেতিয়া কোনোবা আপোনালোক ৱেবছাইটটো সাৰ্চ কৰিব দেৰিকে খোল খাব তো ইমান বস্তু ৰখাটো সেফ নহয় গতিকে নাৰাখিব তো ফেসবুক এইবোৰ ডিলিট কৰি দিও মই পিছত মই ফেসবুক পেজ আপোনালোকে কেনেকৈ ইয়াতে এড কৰিব এইবোৰ আপোনালোকক দেখুৱাম ঠিক আছে সোশ্যাল মিডিয়া কেনেকৈ ইয়াতে এড কৰিব গোটেইখিনি মই দেখুৱাই দিম পেজ ইউটিউব তো ইয়াতে এডিট স্পন্সৰ এইবোৰ নালাগে যিমান সিম্পল হ'ব ইমান এট্ৰাকটিভ দেখাত হ'ব ঠিক আছে তো হটস এইবিলাক নালাগে
এডভাৰটাইজমেণ্ট এইবিলাক এতিয়া দৰকাৰ নাই যেতিয়া আপোনালোকে এডচেনৰ কাৰণে এপ্লাই কৰিব তাৰপিছত এডভাৰটাইজমেণ্ট লগাব এতিয়া একো এডভাৰটাইজমেণ্ট নালাগে ডিলিট ঠিক আছে তো প্ৰায়বোৰ আমি প্ৰায় ডিলিট কৰিলোৱে তো এতিয়া আপোনালোকে এইবোৰ আপোনালোকে এডিট কৰিব লাগিব ঠিক আছে তো কেনেকৈ এডিট কৰিব সেইবোৰ মই আপোনালোকক দেখুৱাই লেভেল 1 লেভেল 2 ব্লগ এইখিনি গোটেইখিনি আপোনালোকে এডিট কৰিব লাগিব এইখিনি এৰৰ 404 তো আমাৰ যিটো ইয়াতে দেখা পাইছে কানেক্ট কৰিলো এতিয়া ওয়েবসাইট কাস্টমাইজেশনৰ যিটো ভিডিও আহিব এইটো নেক্সট আহিব তো তাৰ কাৰণে আপোনালোকৰ নেক্সট ভিডিওটো আপোনালোকে সেইখিনি বুজাই দিম ঠিক আছে তো আজি কাৰণে মানে বাই বাই